গণৰাজ্য দিৱসৰ আমি গোটেইখিনি ৰিভিউ কৰিছোঁ। এটা উজনি অসমৰ গোটেইখিনি জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া। তো যোৱা 3 দিন আমি গোটেইখিনি এৰিয়াত ঘূৰা পকা কৰিছোঁ আৰু যিখিনি ইণ্টেলিজেঞ্চৰ ছিকিউৰিটি এজেঞ্চি আছে তেওঁলোকৰ লগত কথা পতা হৈছে, নিৰ্দেশ দিয়া হৈছে কি কি কৰিব লাগে। আৰু মোৰ ধাৰণা যে আগতেও মই এই কথাটো কৈছিলোঁ যে যেনেকুৱা আমাৰ অসমৰ এতিয়া উন্নয়নৰ এটা গতি আগবাঢ়িছে, সেইটো চাই এতিয়া কোনো সংগঠনে যে কিবা এটা কুঠাৰঘাতমূলক কাম কৰিব বুলি মই নাভাবোঁ। আৰু মই তেওঁলোকক সেইটো আহ্বানো জনাইছোঁ, তেনেকুৱা কৰিব নালাগে। কাৰণ আমাৰ গোটেই যিটো ডেভেলপমেণ্ট হৈ আছে সেইটো বিঘ্নিত হয়। কিন্তু তথাপিও আমি আমাৰ ফালৰ পৰা যিখিনি দৰকাৰী ব্যৱস্থা কৰিব লাগে এইখিনি আমি কৰিছোঁ। আৰু অসমত বহুদিন থাকিলে কি ধৰণৰ মেমৰিজ আপুনি লৈ যাব এতিয়া? অভিজ্ঞতা কি? গণৰাজ্য দিৱসৰ আমি গোটেইখিনি ৰিভিউ কৰিছোঁ। এটা উজনি অসমৰ গোটেইখিনি জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া। তো যোৱা 3 দিন আমি গোটেইখিনি এৰিয়াত ঘূৰা পকা কৰিছোঁ আৰু যিখিনি ইণ্টেলিজেঞ্চৰ ছিকিউৰিটি এজেঞ্চি আছে তেওঁলোকৰ লগত কথা পতা হৈছে, নিৰ্দেশ দিয়া হৈছে কি কি কৰিব লাগে। আৰু মোৰ ধাৰণা যে আগতেও মই এই কথাটো কৈছিলোঁ যে যেনেকুৱা আমাৰ অসমৰ এতিয়া উন্নয়নৰ এটা গতি আগবাঢ়িছে, সেইটো চাই এতিয়া কোনো সংগঠনে যে কিবা এটা কুঠাৰঘাতমূলক কাম কৰিব বুলি মই নাভাবোঁ। আৰু মই তেওঁলোকক সেইটো আহ্বানো জনাইছোঁ, তেনেকুৱা কৰিব নালাগে। কাৰণ আমাৰ গোটেই যিটো ডেভেলপমেণ্ট হৈ আছে সেইটো বিঘ্নিত হয়। কিন্তু তথাপিও আমি আমাৰ ফালৰ পৰা যিখিনি দৰকাৰী ব্যৱস্থা কৰিব লাগে এইখিনি আমি কৰিছোঁ। আৰু অসমত বহুদিন থাকিলে কি ধৰণৰ মেমৰিজ আপুনি লৈ যাব এতিয়া? অভিজ্ঞতা কি? গণৰাজ্য দিৱসৰ আমি গোটেইখিনি ৰিভিউ কৰিছোঁ। এটা উজনি অসমৰ গোটেইখিনি জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া। তো যোৱা 3 দিন আমি গোটেইখিনি এৰিয়াত ঘূৰা পকা কৰিছোঁ আৰু যিখিনি ইণ্টেলিজেঞ্চৰ ছিকিউৰিটি এজেঞ্চি আছে তেওঁলোকৰ লগত কথা পতা হৈছে, নিৰ্দেশ দিয়া হৈছে কি কি কৰিব লাগে। আৰু মোৰ ধাৰণা যে আগতেও মই এই কথাটো কৈছিলোঁ যে যেনেকুৱা আমাৰ অসমৰ এতিয়া উন্নয়নৰ এটা গতি আগবাঢ়িছে, সেইটো চাই এতিয়া কোনো সংগঠনে যে কিবা এটা কুঠাৰঘাতমূলক কাম কৰিব বুলি মই নাভাবোঁ। আৰু মই তেওঁলোকক সেইটো আহ্বানো জনাইছোঁ, তেনেকুৱা কৰিব নালাগে। কাৰণ আমাৰ গোটেই যিটো ডেভেলপমেণ্ট হৈ আছে সেইটো বিঘ্নিত হয়। কিন্তু তথাপিও আমি আমাৰ ফালৰ পৰা যিখিনি দৰকাৰী ব্যৱস্থা কৰিব লাগে এইখিনি আমি কৰিছোঁ। আৰু অসমত বহুদিন থাকিলে কি ধৰণৰ মেমৰি